महाराष्ट्र उपमुख्यमंत्री आकस्मिक मृत्यु। विमान दुर्घटनात निहत उपमुख्यमंत्री अजित पावार। अवतৰণৰ সময়ত दुर्घटनाग्रस्त पावाৰৰ विमान। अजित पावार सहित आन 4 जনৰ मृत्यु विमान दुर्घटनात। मुम्बाईৰ পৰা বাৰামতীলৈ যোৱাৰ সময়ত সংঘটিত দুৰ্ঘটনা। एक विमान दुर्घटनात मृत्यु हल महाराष्ट्र उपमुख्यमंत्री अजित पावाৰৰ। আজি পুৱা मुम्बाईৰ পৰা বাৰামতীলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হয় अजित पावाৰৰ विमानখন। বাৰামতী বিমানবন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় अजित पावाৰৰ বিমানখন। দুৰ্ঘটনাৰ ফলত अजित पावार সহ আন 4 গৰাকী লোক নিহত হয়। দুৰ্ঘটনাটোত নিহত अजित पावार, পাইলট আৰু 2 গৰাকী নিৰাপত্তাৰক্ষী। পুৱা 8:10 বাৰামতী দিশে ব্যক্তিগত বিমানেৰে উৰা মাৰিছিল अजित पावारे। প্ৰায় আধা ঘণ্টাৰ পিছত বাৰামতী বিমানবন্দৰৰ কাষ চাপিছিল अजित पावाৰৰ বিমান। কিন্তু অৱতৰণৰ কিছুক্ষণ পূৰ্বেই দুৰ্ঘটনাত পতিত হয় বিমানখন। অৱতৰণৰ সময়তে বিস্ফোৰণ হৈছিল বিমানখনত, যাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত বিমানখন আৱৰি ধৰে জুইৰ লেলিহান নিশাই। দুৰ্ঘটনা সংঘটিত হোৱা সমগ্ৰ অঞ্চলত দেখা যায় কলা ধোঁৱা। উল্লেখ্য যে স্থানীয় নিৰ্বাচনৰ 4খন সভাত ভাগ লোৱাৰ বাবে বাৰামতীলৈ ভ্ৰমণ কৰিছিল अजित पावारे। महाराष्ट्र उपमुख्यमंत्री अजित पावाৰৰ आकस्मिक मृत्युत देशৰ राजनैतिक महলত बर्तमान हुকৰ ছাঁ। पावाৰৰ मृत्युৰ বাবে प्रधानमंत्री नरेंद्र मोदी के धरी विभिन्न राजनैतिक नेतार शोक प्रकाश। हम सभी के लिए इस प्रकार के जननेता को खोना एक अपरिमित इस प्रकार की हानि है। व्यक्तिगत मेरे लिए वो एक बहुत ही दमदार और दिलदार इस प्रकार के मित्र थे। पिछले 40 साल से महाराष्ट्र के राजनीति में मेरे बहुत घनिष्ठ मित्र रहे। उनके मेरे पारिवारिक संबंध रहे। बहुत कर्मठ, अच्छा प्रशासक और विकास की दृष्टि रखने वाले ऐसे वो नेता थे। उनके जाने से बहुत बड़ा नुकसान हुआ है। समस्त पवार परिवार और जितने भी समर्थक हैं उनको हमारी तरफ से संवेदना और उल्लेख्य যে বৰ্ষীয়ান নেতা তথা এনচিপিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰৰ ভতিজা আছিল अजित पावार। ইয়াৰ উপৰিও সাংসদ সুপ্ৰিয়া সুলেৰ সম্পৰ্কীয় ভাতৃ আছিল अजित पावार। এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰে পৰিপুষ্ট আছিল अजित पावार। মহাৰাষ্ট্ৰৰ 4 গৰাকী মুখ্যমন্ত্ৰীৰ অধীনত উপ মুখ্যমন্ত্ৰী আছিল अजित पावार। 2023 চনত শৰদ পাৱাৰৰ বিৰুদ্ধে अजित पावाৰৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত বিভক্ত হৈছিল এনচিপি। এনচিপিৰ এটা গোটক নেতৃত্ব দি মহাৰাষ্ট্ৰৰ এনডিএ চৰকাৰত যোগদান কৰিছিল अजित पावारे। এনডিএত যোগদান কৰি উপ মুখ্যমন্ত্ৰী হৈছিল अजित पावार। ইফালে শেহতীয়াকৈ अजित पावार সন্দৰ্ভত প্ৰকাশ হৈছিল বিভিন্ন বাতৰি। এনডিএৰ সংগ ত্যাগ কৰি শৰদ পাৱাৰ গোটৰে अजित पावार পুনৰ চামিল হোৱাৰ খবৰ প্ৰকাশ হৈছিল ৰাজনৈতিক মহলত। উল্লেখ্য যে VSI নামৰ এটা ব্যক্তিগত কোম্পানীৰ লিয়াৰজেট 46 নামৰ এখন ব্যক্তিগত বিমানত যাত্ৰা কৰিছিল अजित पावारे। फ्लाइट राडार 24 তথ্য অনুসৰি 8:10 উৰা মৰা বিমানখন ATCৰ পৰা সংযোগ বিচ্ছিন্ন হয় 8:45। প্ৰথমবাৰ অৱতৰণত সফল হোৱা নাছিল অভিভক্ত বিমানখন। ইয়াৰ পিছতেই দ্বিতীয়বাৰৰ বাবে অৱতৰণৰ চেষ্টা চলায় বিমানখনে। কিন্তু অৱতৰণৰ কিছু ক্ষণ পূৰ্বেই দুৰ্ঘটনাগ্ৰস্ত হয় অভিভক্ত লিয়াৰজেট। ৰানৱেৰ 100 ফুট দূৰত্বত দুৰ্ঘটনাত পতিত হয় বিমানখন। 4-5টা বিস্ফোৰণ হয় দুৰ্ঘটনাগ্ৰস্ত বিমানখনত। জুইৰ লেলিহান নিশাই বিমানখন আৱৰি ধৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত লোকক উদ্ধাৰ কৰাত ব্যৰ্থ হয় স্থানীয় লোক। হাতত পিন্ধি থকা ঘড়ীৰ দ্বাৰা চিনাক্ত কৰা হয় अजित पावाৰৰ মৃতদেহ। ইফালে अजित पावाৰৰ বিমান কিদৰে দুৰ্ঘটনাগ্ৰস্ত হয় তাক লৈ সৃষ্টি হৈছে বিভিন্ন প্ৰশ্ন। প্ৰবল বৰষুণৰ ফলত নিম্ন দৃশ্যমানৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰাথমিক তদন্ত। উল্লেখ্য যে ইয়াৰ পূৰ্বে 2023 চনত মুম্বাই বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল লিয়াৰজেট বিমান। ইফালে अजित पावाৰৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ প্ৰশ্ন উত্থাপন ৰাজনৈতিক মহলত। মমতা বেনাৰ্জীকে ধৰি বহু নেতাৰ দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী। And now what happened today, I need proper investigation under the supervision of Supreme Court. Only we have the trust on Supreme Court, no other agency. All the agencies are being totally purchased. And really it's a great loss for the country. Maybe he's from the opposition. Now he's
from the opposition, but tomorrow he is supposed to join the original course of their party. My condolences to the family, Maharashtrian people. এই ক্ষেত্ৰত বিমান দুৰ্ঘটনাৰ তদন্ত হ'ব বুলি ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ। ইয়াৰ উপৰিও তদন্তৰ বাবে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে DCCA এটা দল। নেশ্যনেল ডেস্ক ৰিপৰ্ট।